ভূমিপুত্র ইতিহাসে তার সাক্ষী ধীরে ধীরে আপনার সুন্দর কিলোমিটার কারণে আপনাদেরকে খুলে দিব পারে এটা বহুদা বিভক্ত আক্ৰাসুৰ গোট একত্ৰীকৰণ হ'ব ওলাইছোঁ। সকলো গোটে মিলি আজি আমি 29 জুলাই তাৰিখত আমাৰ প্ৰতিনিধি সভাৰ জৰিয়তে আমি একত্ৰীকৰণ হ'ম আৰু 31 জুলাই তাৰিখে আমাৰ মুকলি সভা হ'ব। মুকলি সভাত কোচৰাজবংশী জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তিসকলক শিক্ষাবিদসকলক আমি আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকক লৈ আমি 31 তাৰিখৰ মুকলি সভাখন অনুষ্ঠিত কৰা হ'ব। আজি আমি আমাৰ 29 জুলাই তাৰিখৰ যে প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে। প্ৰত্যেকটো গোটৰে সভাপতি সম্পাদকসকলক আমি আমন্ত্ৰণ কৰিছোঁ। সকলোৱে আহিছে। আজি আমি ইয়াত পতাকা উত্তোলন কৰিছোঁ। মহিলা সমিতিৰ নেতৃবৃন্দ আহিছে, চিলাৰায় সেনাৰ নেতৃবৃন্দ আহিছে। সকলোৰে উপস্থিতিত আমি আজিৰ পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে শেষ কৰিছোঁ। শ্বহীদ বেদীত মাল্যাৰ্পণ সকলো কাৰ্যসূচী শেষ হৈ গৈছে। আমি আশা কৰিছোঁ অনাগত দিনত যি আমাৰ মতভেদ আছিল, যাৰ জৰিয়তে আজি ভাগ ভাগ হৈ বিভিন্ন বিভাগত আক্ৰাসুৰ ভাগ গোট হৈছিল, সেই গোট সকলোৰে আলোচনা মনে একত্ৰিত হোৱাৰ কাৰণে সকলোৱে আগবাঢ়ি আহিছে। আমি খুব সুখী হৈছোঁ, ৰাইজেও খুব সুখী হৈছে। ৰাইজে একত্ৰীকৰণৰ কাৰণে খুব গভীৰ আস্থাৰে বাট চাই আছে। মই ভাবোঁ এইবাৰ আমি ৰাইজক এই তেওঁলোকৰ যি মনৰ আশা নিশ্চয় পূৰণ হ'ব। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এই আক্ৰাসু বহুদা বিভক্ত হোৱাৰ কাৰণে আমি জনগোষ্ঠীটোৱে লজ্জিত হৈছোঁ, আমাৰ ৰাইজ লজ্জিত হৈছে, সমাজ লজ্জিত হৈছে। যাৰ কাৰণে আজি আমি চৰকাৰৰ ওচৰত আমাৰ যি দাবী, আমাক বিভিন্ন ভাগত বিভক্ত কৰি ৰখাৰ কাৰণে আজি আমাৰ দাবীবিলাক সফল কৰিব পৰা নাই। অনাগত দিনত আমি ভাবোঁ একত্ৰিত হোৱাৰ পিছতেই আমি নিশ্চয় আমাৰ যি দাবী, সেই দাবী আমি আজৰি আনিবৰ কাৰণে আমি ঐক্যবদ্ধ হৈ আজি এখন পতাকাৰ তলত আমি থিয় হৈছোঁ। আজি 10টা সভাপতি 10টা সম্পাদক আক্ৰাসু একেলগে থিয় হৈ আজি আমি পতাকা উত্তোলন কৰিছোঁ। আমি ভাবোঁ কোচৰাজবংশী জনগোষ্ঠীৰ সকলো সমস্যা সমাধান কৰাৰ কাৰণে আমাৰ সকলো ৰাইজে ঐক্যবদ্ধ হৈ আহিব, সহযোগ কৰিব। আমি এইখিনি কামনা কৰিছোঁ। অনাগত দিনত যাতে আমি একগোট হৈ আমি আগবাঢ়ি যাব পাৰোঁ, আমাৰ যি দাবী পূৰণ কৰিব পাৰোঁ। তাৰ কাৰণে আমি নিশ্চয় চৰকাৰৰ লগত যি যুদ্ধ কৰিব লাগে আমি নিশ্চিতভাৱে যুদ্ধ আমি কৰি যাম। হয় মৰিম নহয় তৰিম, এই প্ৰতিজ্ঞা আমি ল'ম। আমাৰ দাবী আমি পূৰণ কৰিম। আমি যেনেকেই নহওক আমি আজৰি আনাৰ কাৰণে আমি প্ৰস্তুত থাকিম। নতুন কমিটি আজি হ'ব, নতুন কমিটি আজি গঠন হ'ব। কিমান টাইমত হ'ব? মোটামুটি 3টাৰ ভাগত আমাৰ আৰম্ভ হ'ব। আৰম্ভ হোৱাৰ পিছত 5টা 6টাৰ ভিতৰত আমি কমিটিখন গঠন কৰাৰ কাৰণে আমি সিদ্ধান্ত ল'ম। ঠিক আছে।